চৰকাৰে নকৰে, ৰাইজে নেৰে, জনপ্ৰতিনিধিৰো নাই গুৰুত্ব। অৱশেষত 1,10,00,000 টকাৰে ৰাইজে নিৰ্মাণ কৰিলে বৃহৎ বান্ধ। এই সমগ্ৰ পুঁজি সংগৃহীত ৰাইজৰ দান বৰঙণিৰে। এই দৃশ্য গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমামূৰীয়া অঞ্চল জলেশ্বৰ নিচিনপুৰ মেদেৰতাৰী এলেকাৰ। বিগত বহুদিন ধৰি বৃহত্তৰ অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা ভূমি খহনীয়াৰ কবলত। চৰকাৰক অনুৰোধ কৰি ভাগৰি পৰা ৰাইজে অৱশেষত সিদ্ধান্ত ল'লে দান বৰঙণিৰে বান্ধ নিৰ্মাণ কৰাৰ। কথামতেই কাম। এটকা দুটকাকৈ ৰাইজৰ বৰঙণিৰে 3 মাহত সংগ্ৰহ কৰিলে 1,10,00,000 টকা। চৰকাৰে দাবী জনাতে কিন্তু কাম নিদিয়ে। আমাৰ ৰাইজে একত হৈ কমিটি বনাই এই কামখিনি আৰম্ভ কৰিছে। আজি প্ৰায় 3 মাহ হৈ গ'ল আৰু ৰাইজৰ ইমান সহায় হয় যেতিয়া আৰু বেছিকৈ সহায় হয় যেতিয়া কৰাৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ কামটো বাৰিষাৰ আগত যাতে সহায় কৰি হাজাৰ হাজাৰ মানুহৰ যে উপকাৰ হ'ব আমাৰ অঞ্চলৰ, এইটো এটা মানে পুৰা বাস্তৱ প্ৰমাণ আছে বুলি আমি ক'ব পৰা যায়। খহনীয়া প্ৰৱণ অঞ্চলটোত স্থায়ী সমাধানৰ দাবী কৰি অহা ৰাইজৰ কথা শুনিবলৈ সময় নাই জনপ্ৰতিনিধিৰ। দিয়া নাই খহনীয়া প্ৰতিৰোধৰ বাবে সামান্যতমো গুৰুত্ব। অৱশেষত চৰকাৰৰ আশা বাদ দি ৰাইজে নিজাববীয়াকৈ গঠন কৰিলে ৰিভাৰ প্ৰটেকশ্যন কমিটি। আৰু এই কমিটিৰ সিদ্ধান্ত মৰ্মেই ৰাইজে সংগ্ৰহ কৰিলে বৃহৎ ধনৰাশি। এই বান্ধ নিৰ্মাণৰ ফলত এতিয়া উপকৃত হ'ব চৰাঞ্চলৰ বৃহৎ এলেকা। আগন্তুক বাৰিষাৰ পূৰ্বে বান্ধটো সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাইজৰ। পুনৰবাৰ নিচিনপুৰৰ ৰাইজে প্ৰমাণ কৰিলে ৰাইজে নখ জোকাৰিলে যে নৈ বয়। ইমানৰ পাছতো গাত কথা লাগিবনে বিয়াগুম চৰকাৰী বিভাগটোৰ? নিদিনপুৰৰ পৰা কবিৰ মণ্ডলৰ ৰিপৰ্ট, NKTV+।